এই অনুতপ্ত হ'ব লাগিব যে আমি কি কৰিছো, কৰিব লাগে কি আৰু আমি কি কৰিছো। এই আধ্যাত্মিক মুখী কৰিবৰ কাৰণে সুকবি শেখৰ অনন্ত কন্দলী ভক্ত তেওঁ এয়া আমাক বাণী দিছে আৰু মহাপুৰুষে যেতিয়া অনুমোদন কৰি থৈছে তেওঁৰ লিখনিটো, গতিকে সেইকাৰণে পাঠ কৰাটো আমি ভাল হৈছে, আমি পঢ়িব লাগে। কিন্তু এই কথাটো লৈ যে আমি সহস্ৰ নাম জপ কৰিলে হৈ যাব এনেকুৱা কথা যাতে আমাৰ নাহে, কাহিনীটোহে আমাক মাত্ৰ শুনি জানি বুলি কৈছে। গতিকে আজি অধ্যায়টোৰ যিখিনি আধ্যাত্মিক কথা আমাৰ হাতীমূৰীয়া বাপে সুন্দৰকৈ ব্যাখ্যা কৰিলে, মই শুনি ভাল পাইছোঁ। আৰু গুৰুজনে তেৰা কৃপা কৰিছে আৰু কিৰণাই আপোনালোকৰ আজ্ঞা লৈ ইয়াক পাঠ কৰি দিলে। গতিকে দুয়োলৈকে মই মোৰ সেৱা জনাইছোঁ আৰু ভগৱন্তৰ কৃপা কৰক সকলোৱে আমি যাতে কথাবোৰ উৰেখা বৰ্ণন যেনেকৈ আমি পঢ়ি পেলাই এটা দৃষ্টিলে আমি গুচি আহিছোঁ, সকলো বুজি পাইছোঁ শংকৰদেৱে কেলে লিখিলে, এইবোৰ আমি তৰ্কবাদলৈ নাযাওঁ আৰু। গতিকে আমি সেই কথাখিনি আমি এক হেৰি কৰিলোঁ। সেইদৰে সহস্ৰ নাম বৃত্তান্তও আমি বৃত্তান্ত কাহিনীটো আমি জানো আৰু জানি লওঁ আমি, কিন্তু এইটো আমাৰ দৃঢ়তা নহয় যে আমি সহস্ৰ নাম জপ কৰিব লাগিব, কাৰণ আমাৰ এক নামহে কৃষ্ণ। গতিকে আমি পঢ়ি যাওঁ, আখ্যানবোৰ আমি জানিব লাগে কেনেকৈ কি ক'ৰ পৰা আহিলে। তাৰ কাৰণে ভাল হৈছে, সুন্দৰ হৈছে, আমাৰ পাঠো হ'ল আৰু ব্যাখ্যাও সুন্দৰ হ'ল। গতিকে মই আপোনালোক সকলোলৈকে মোৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিলোঁ। কৃষ্ণ মাধৱ মাধৱ। ভাঙনি কৰি পেলাই তেওঁ এয়া কৰিছে। গতিকে তেওঁৰ প্ৰাৰ্থনা এইটো, আৰু সেই প্ৰাৰ্থনাটো আধ্যাত্মিক প্ৰাৰ্থনা, যে